নুমলীগড়ৰ পাৰ্শ্বৱৰ্তী অঞ্চলত ধূলি আৰু বায়ু প্ৰদূষণে জলাকলা খুৱাইছে সাধাৰণ ৰাইজক। নুমলীগড় তেল শোধনাগাৰ সম্প্ৰসাৰণৰ কাম চলি আছে। মাটি বালি যন্ত্ৰপাতি আদি কঢ়িওৱা গাড়ীৰ চলাচলৰ বাবে ধূলিৰে কুঁৱলী কুঁৱলী হৈ পৰিছে তেল শোধনাগাৰটোৰ সন্মুখৰ পথ তথা পাৰ্শ্বৱৰ্তী অঞ্চল। নুমলীগড়ৰ পুৰাবঙলা, লেটেকুজান, তেলগৰম আৰু কানাইঘাটৰ লগতে বৃহত্তৰ অঞ্চলটোৰ ৰাইজ শ্বাস প্ৰশ্বাসজনিত ৰোগ, জ্বৰ, কাহ, পানীলগা, চকু ৰঙা পৰা, চকুৰ খজুৱতি, ছাল ৰঙা পৰা আদিৰ দৰে বিভিন্ন ৰোগত ভুগিবলগীয়া হৈছে। পংকা সপ্তশ্বহীদ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ সোঁত বৈছে সাধাৰণ লোকৰ। নুমলীগড় শোধনাগাৰ কৰ্তৃপক্ষই পথত পানী নিদিয়াৰ ফলতেই এনে পৰিস্থিতিৰ সৃষ্টি হোৱা বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। এয়া চাওক, নুমলীগড় তেল শোধনাগাৰৰ সন্মুখেৰে যিটো পথ পাৰ হৈ গৈছে, সেই পথটোৰ অৱস্থাটো আপোনালোকে দেখিলে অনুমান কৰিব পাৰিব কিদৰে নৰক যন্ত্ৰণা ভুগি সেই পথটোৰে যাতায়াত কৰিবলগীয়া হৈছে এতিয়া বৃহত্তৰ এলেকাটোৰ ৰাইজ। আমি একদম মানে ধূলিত থাকি যাওঁ আৰু এনেকা হৈ থাকো। বহুত ধূলি, খোজকাঢ়ি নোৱাৰো, ইমান ধূলি হৈ আছে। ইয়াতে পানী দিলে ভালে হ'লে। গা চা বেয়া হয় নেকি ধূলি? তো এলাৰ্জি উঠি যায়, গাঁতত ধূলি লাগিলে এলাৰ্জি উঠি যায়। সদায় যিটো কষ্টত অহা যোৱা কৰিছোঁ নহয়, মানে গোটেই কাপোৰ কানিৰ পৰা ধৰিতো অৱস্থা নাইকিয়া হৈছে, মানুহৰ স্বাস্থ্যও বেয়া হৈ গৈছে একেবাৰে। মানে এনেকুৱা দেখিছে, কেনেকুৱা ধূলি, গোটেই ধূলিময় অৱস্থা, এনেকুৱা বহুত কষ্ট হৈছে অহা যোৱা কৰাটো। আৰু মানে কাৰো কাণসাৰ নায়েই, মাজতে পানী মাৰিছে, পানী নমৰা হৈছে।